साइंस और आमार सनातन धर्मर सिमिलारिटी बहुत 99% मिल থাকে এনেকুৱা কিবা ঘটনা আছে যে তার ডিক্লারেশন ডক্টর দি দিলে যে তার গা ইমান বেয়া তার লাস্ট স্টেজত আছে তো তেতিয়া আমাৰ এনেকুৱা পূজাবিলাক থাকে আমাৰ সনাতনী সংস্কাৰত যে এই পূজা কৰাৰ পিছত এই পেশেন্ট একদম ভাল হৈ গল আমাৰ সনাতনী সংস্কাৰত বিনা তন্ত্ৰ বিনা মন্ত্ৰ বিনা যন্ত্ৰত একো পূজা নহয় মা কামাখ্যা মন্দিৰত মই উপস্থিত আছো আৰু নীলাচলৰ বুকুত বৰ্তমান সময়ত লক্ষ লক্ষ লোকৰ সমাগম হৈছে এই অম্বুবাচী সময়ছোৱাত অম্বুবাচী এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ সমাগম হয় তন্ত্ৰ মন্ত্ৰ আৰু মহাযজ্ঞৰে তেওঁলোকে আৰাধনা কৰে এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে অসমৰ শিলচৰৰ এগৰাকী অঘৰী আৰু প্ৰথমগৰাকী অসমৰ যি মহিলা অঘৰী তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম তেখেতক বহুতে চিনি পায় যিসকলে চিনি নাপায় আমি তেওঁলোকক পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম আৰু বহুকেইটা কথা মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছো আপুনি ইতিমধ্যে মোক উল্লেখ কৰিছে যে অসমৰ প্ৰথমগৰাকী মহিলা অঘৰী এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয় আপুনিও আহিছে কিমান বছৰৰ পৰা আহি আছে হৈ গল বহুত বছৰ আৰু মই গোটে বছৰ প্ৰতি মাহতো মই আহি থাকো আৰু মই শিলচৰৰ পৰা আহো আৰু আমাৰ সংস্কাৰটো হ'ল তাৰাপীঠত অকমান কওকচোন আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে মোক প্ৰতি বছৰে মই বাইট দি থাকো আৰু নতুনকে কি কম বাৰু সাধনা সিদ্ধি আৰু আমাৰ সংস্কাৰ এইটো সনাতনীত আমাৰ হেতু জন্মৰ পৰা আমি পাই থাকো পৰিবাৰৰ পৰা তো বহুত ভাল লাগে আমাৰ ভাৰতবৰ্ষটো দেৱভূমি হয় আৰু আমাৰ অসমটো আৰু বেলেগ মাৰ কামাখ্যাৰ কাৰণে আমাৰ 51 শক্তিপীঠৰ ডাঙৰ শক্তিপীঠ এইটো হয় সেইকাৰণে আজিকালি মানুহ গোটে মানুহ চিনি পায় আগতে মানুহ কিছুমান মানুহ ভয় পাইছিলে যে অসম যাদু তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি কিছুমান মানুহ ভয় পাইছিলে কম আহিছিলে এতিয়া মানে মানুহৰ হেতু বেলেগ চিন্তা ভাৱনাটো মানে ক্লিয়াৰ হৈ গল এতিয়া বহুত মানুহ আহি থাকে এনেকুৱা যেতিয়া এতিয়া অম্বুবাচী সময় ভিৰ হৈ আছে মই দেখি আছো প্ৰতি মাহত আহি থাকো এতিয়া প্ৰতি মাহতো এনেকুৱা ভিৰ থাকে মাৰ ওচৰতে মানুহ আহি থাকে আৰু এইটো বিশ্ব ব্ৰহ্মাণ্ডৰ মা হয় আমাৰো মা হয় আমাৰ মাৰো হয় তো ভাল লাগে আৰু ইয়াতে মানুহ আহি থাকে আৰু ফেচিলিটি বিলাকো ভাল ইমান কম জাগাৰ মাজত যে ইমান মানুহ আহি থাকে মানুহৰ যে মানে সিস্টেম প্ৰটকল যেটো হৈ আছে ঠিকই আছে আপুনি অসমৰ প্ৰথমগৰাকী মহিলা যি অঘৰী আপুনি ইতিমধ্যে মোক উল্লেখ কৰিছে এই বিজ্ঞানৰ ধামখুমীয়াৰ মাজৰ এই সময়ছোৱাত তন্ত্ৰ মন্ত্ৰ আৰু এই কথাখিনি অকণমান বিজ্ঞানৰ মাজত মানে তন্ত্ৰ একচুয়ালি বিজ্ঞানৰ একদম প্ৰেক্টিকেল যেটো হয় অটি ৰুমত যেতিয়া পেশেন্ট সোমায় তেতিয়া ডক্টৰো কৈ থাকে যে আপুনি ভগৱানক এতিয়া প্ৰাৰ্থনা কৰক আৰু আমাৰ আগৰ যে যিমানখিনি শাস্ত্ৰৰ কিবা কিবি নিয়ম আছিলে হেতু কৰিব নালাগে ৰাতি হেতু কৰিব নালাগে গুটেখিনিৰ লগত আমাৰ সায়েন্সৰ কানেক্টিভিটি আছে যেনেকুৱা দৈ বুলি কৈ থাকো আমি ৰাতি খাব নালাগে দৈটো ৰাতি আগৰ মানুহ মানে এৰি দিছিলে কিয় এৰি দিছিলে কাৰণ চূণ আৰু দৈটো একেই হৈছিলে তো আমাৰ সংস্কাৰ আৰু তন্ত্ৰ আৰু বিজ্ঞানৰ হেতু সিমিলাৰিটি আছে এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ সমাগম হয় সংগমৰ স্থান হৈ পৰে মা কামাখ্যা দেৱালয়ত আপোনালোকেও তপজপ কৰে পূজা কৰে এই সময়ছোৱাত কেনেধৰণৰ শক্তি আহৰণ কৰে আপোনালোকে হয় গাতে আমিও আহো মানে জব টপ কৰি থাকো পূজা আমাৰ অম্বুবাচী শেষ হোৱাৰ পিছত হয় নিবৃত্তি হোৱাৰ পিছত আমাৰ পূজা হয় এতিয়া আমি যিমানখিনি কি হ'ল এতিয়া আমি যিমানখিনি সাধু সন্ত আছো মানে আমাৰ এই কিছুমান গুপ্ত সাধনাও চলি আছে কিছুমান আমাৰ মানুহৰ সন্মুখতে চলি আছে আৰু অকল সাধু সন্ত নহয় মাক এইটো সময় মাক যোনে মনৰ পৰা বিচাৰিব মানে মাক মাতিব মাৰ কাৰণে কিবা জপ তপ কৰিব মাক গোটেইখিনি মানুহৰ মনোবাসনা পূৰ্ণ কৰি দিয়ে কাৰণ সেইটো আমি বুলি নহয় বহুত মানুহ সেইটো ফলটো পালে আৰু ইয়াতে এনেকুৱাও মানুহ আছে যে কেতিয়াবা অহা নাই কিন্তু কেনেকৈ আহিব এইটো মাৰ ওচৰতে কেনেকৈ আহিলে মানে তেওঁলোকে মানে আমাৰ লগত কথা পাতি থাকে যে মই জাগাটোও চিনি পোৱা আছিলো কিন্তু তথাপিও আমি ইয়াতে আহি জব টপ কৰি আছিলো এইটো কাৰণে গাইড যিটো হয় আমাৰ মায়ে কৰি দিয়ে
আপুনি কিমান বছৰৰ পৰা আহি আছে কিমান বছৰৰ পৰা মানে আপুনি সন্ন্যাসীৰ জীৱন একচুৱেলি এইটো আমাৰ বংশ পৰম্পৰাত আছে আৰু প্ৰকাশ্যে মই 2020ৰ পৰা আহিছো। তাৰ আগতে 2020 চনত। বেলেগ বিজনেছ কিবা আছিলে, বেলেগ কাম আছিলে। প্ৰকাশ্যতে মই 2020ৰ পৰা আহিছো। অকণমান এই যিটো পৰিৱেশ এই পৰিৱেশটো মই অকণমান দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে দীঘলীয়া শাৰী কেনেদৰে ভক্তসকলৰ সমাগম হৈছে। মই আকৌ পুনৰ তেখেতৰ কাষলৈ আহিম। মই শেষৰটো প্ৰশ্ন মই আপোনাক কৰিব বিচাৰিছোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিজ্ঞানৰ এই সময়ছোৱাত তন্ত্ৰ মন্ত্ৰ কিমান বিশ্বাসযোগ্যতা বুলি ভাবে আপুনি? সবচে ডাঙৰ কথা আমাৰ এইটো ভাৰতবৰ্ষ সনাতনী দেশ হয়। আমাৰ ভাৰতবৰ্ষত ইমানখিনি জ্যোতিৰ্লিংগ আছে, সতীপীঠ আছে, শক্তিপীঠ আছে আৰু মানে ইমান ঘটনা আছে ইমান মন্দিৰত। আপুনি মহাকালৰ ভস্ম আৰতি গোটেই মানুহ জানে, ভস্ম আৰতি হৈ থাকে। ভস্ম আৰতি আগতে ৰাতি 12টাৰ পিছত CC কেমেৰাটো অফ থাকে। CC কেমেৰাত এনেকুৱা বহুতখিনি বস্তু ওলাই আহিছিলে যিটো কেমেৰাৰ সন্মুখতে আহিব নালাগে। তো ছায়েন্স আৰু তন্ত্ৰ মানে ছায়েন্সত যিটো এনেকুৱা হয় কিবা সৰু এটা এক্সাম্পল দিওঁ মই। তন্ত্ৰ একচুৱেলি গুপ্ত হয়, গোটেইখিনি মই ক'ব নোৱাৰো সন্মুখতে। এনেকুৱা কিবা ঘটনা আছে যে তাৰ ডিক্লেৰেশ্যন ডক্টৰ দি দিলে যে তাৰ গা ইমান বেয়া, তাৰ লাষ্ট ষ্টেজত আছে। তো তেতিয়া আমাৰ এনেকুৱা পূজাবিলাক থাকে আমাৰ সনাতনী সংস্কাৰত যে এই পূজা কৰাৰ পিছত এই পেচেণ্টটো একদম ভাল হৈ গ'ল। আমাৰ সনাতনী সংস্কাৰত বিনা তন্ত্ৰ, বিনা মন্ত্ৰ, বিনা যন্ত্ৰত একো পূজা নহয়। আপুনি এইটো কথা ক'ব বিচাৰিছে এই বিজ্ঞানৰ এই সময়ছোৱাটো প্ৰাসংগিকতা আছে। আজি এতিয়া যে আপোনাৰ হাতত যিটো মাইক্ৰফোনটো আছে সেইটো কিহৰ হয়? বিজ্ঞানৰ হয়। এতিয়া যে আপুনি এইটো স্থানত যে আছে এইটো কোনটো স্থান হয়? মাৰ শক্তিপীঠ হয়। তো এতিয়াতো আমাৰ সনাতনী সংস্কাৰ আৰু বিজ্ঞানটো এতিয়াতো একেলগত মই আছো। মই আধ্যাত্মিক মাৰ্গত আছো, আপুনি মিডিয়া মাৰ্গত আছে। তো সেইটোতো ছায়েন্স হয়, আমাৰ সেইটো আধ্যাত্মিক মাৰ্গ হয়। তো ছায়েন্স আৰু আমাৰ সনাতন ধৰ্মৰ চিমিলাৰিটিটো বহুতখিনি 99% মিল থাকে। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্ন্যাসীসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু অসমৰ ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰথমগৰাকী মহিলা, যিগৰাকী মহিলাক অঘৰী বুলি তেখেতে নিজেই উল্লেখ কৰিছে আৰু যাক তেওঁ পৰিচয় অঘৰী বুলি ক'বলৈ তেখেতে মোক উল্লেখ কৰিছে, যাৰ বাবে মই তেনেদৰে উল্লেখ কৰিছোঁ। আপোনাৰ পৰিচয়টো অকণমান দি দিয়ক, আপোনাৰ নামটো? মই মাতাজী তাৰানাথ অঘৰপীৰ। মই শিলচৰৰ পৰা ইয়াতে আহিছোঁ আৰু প্ৰতি মাহতো মই আহি থাকোঁ। আমি অসমৰ ছোৱালী বুলি সদায় প্ৰাউড ফিল কৰি থাকোঁ। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি মা কামাখ্যা ধামৰ পৰা এগৰাকী সন্ন্যাসী অৰ্থাৎ এগৰাকী অঘৰীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ। বহু নজনা কথা তেখেতে আমাৰ কেমেৰাৰ সন্মুখত অৱগত কৰিছে।